নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে এমএছ লাইভ আৰু এই মুহূৰ্তত দিবলৈ লৈছো আজি খণ্ডিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি খণ্ডিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ দুশ্চিন্তাত ভুগিছে বিজেপি চৰকাৰ। মাত্ৰ 1 মিনিটতে মন্ত্ৰিত্ব এৰি দিম এই হুংকাৰ প্ৰদান কৰিছে চিৰাগ পাছৱানে। অত্যন্ত জৰুৰী খবৰ, মোদী চৰকাৰক বিপদত পেলাব নেকি চিৰাগ পাছৱানে? এনডিএৰ মিত্ৰতাত ভাঙন আনিব নেকি চিৰাগ পাছৱানে? এটা পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এনডিএৰ মিত্ৰতাত ভাঙন আনিব নেকি চিৰাগ পাছৱানে? দলীয় সভাত মোদীৰ চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিছে এইবাৰ চিৰাগ পাছৱানে। প্ৰয়োজনত 1 মিনিটতে মই মন্ত্ৰী পদ ত্যাগ কৰিম। সংবিধান আৰু সংৰক্ষণৰ ক্ষেত্ৰত খেলা কৰিলে মই মন্ত্ৰিত্ব এৰিম বুলি মন্তব্য কৰিছে চিৰাগ পাছৱানে। মিত্ৰজোঁটত আমাৰ দাবীক গুৰুত্ব নিদিলে এৰি দিম মন্ত্ৰী পদ। মোৰ পিতৃয়েও 1 মিনিটত মন্ত্ৰিত্ব ত্যাগ কৰিছিল আৰু ময়ো কৰিম বুলি মন্তব্য কৰিছে চিৰাগ পাছৱানে। চিন্তিত হৈ পৰিছে বিজেপি। পাটনাত দলীয় সভাৰ পৰা কাৰ্যত বিজেপিক হুংকাৰ এলজেপিৰ নেতাজনৰ। কেন্দ্ৰৰ সিদ্ধান্তই দলিতৰ স্বাৰ্থত আঘাত হানিলে মন্ত্ৰিত্ব এৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে। কেন্দ্ৰৰ সিদ্ধান্ত দলিতৰ স্বাৰ্থত আঘাত হানিলে মন্ত্ৰিত্বৰ এৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে। সংৰক্ষণ নীতিত কোনো পৰিৱৰ্তন হবলৈ নিদিয়াৰ হুংকাৰ চিৰাগ পাছৱানৰ। অৱশ্য বিতৰ্কত সোমাই খুৰ সলনি কৰিছে এলজেপিৰ ৰামবিলাকৰ নেতাজনে। 24 ঘণ্টাৰ পিছতেই চিৰাগ পাছৱানে সলনি কৰিছে ভাষ্য। কোনো শক্তিয়ে প্ৰধানমন্ত্ৰী আৰু মোৰ মাজত বিচ্ছেদ আনিব নোৱাৰে। মোদী চৰকাৰৰ বিপদত পেলাব নেকি এইবাৰ চিৰাগ পাছৱানে? দিবলৈ লৈছো আজিৰ খণ্ডিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত নিষিদ্ধ হৈছে সকলো ধৰণৰ লটাৰী খেল। এবাৰ উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা এই মুহূৰ্তত জাৰি কৰিছে। ৰাজ্যত এতিয়াৰ পৰা নিষিদ্ধ হৈছে সকলো ধৰণৰ লটাৰী খেল। সকলো ধৰণৰ লটাৰী নিষিদ্ধ ঘোষণা কৰিছে উচ্চ ন্যায়ালয়ে। লটাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা। এতিয়াৰ পৰা এসপ্তাহৰ ভিতৰত সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। সকলো জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষকলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। লটাৰী সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কঠোৰ নিৰ্দেশনা। ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্যত কোনেও কতো অনলাইন বা অফলাইন লটাৰী পাতিব নোৱাৰিব। ৰাজ্যত এতিয়াৰ পৰা নিষিদ্ধ হৈছে সকলো ধৰণৰ লটাৰী খেল। দিবলৈ লৈছে আজিৰ খণ্ডিয়াৰ আন এটা বিগ ব্ৰেকিং নিউজ। এবাৰ বিধৱা মহিলাক এবাৰ আজমলৰ তৰফৰ পৰা 10,000কৈ টকা প্ৰদান কৰা হ'ব। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বদৌদিন আজমলে দাঙি ধৰিছে সম্প্ৰীতিৰ এক নিদৰ্শন। এবাৰ বিধৱা মহিলাক আজমলৰ তৰফৰ পৰা সহায়ৰ হাত আগবঢ়োৱা হৈছে। 25 লাখ টকাৰ চেক প্ৰদান কৰিছে আজমলে। হোজাই জিলাৰ ভিন্ন প্ৰান্তৰ বিধৱা মহিলালৈ আজমলৰ সহায়ৰ হাত। এবাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে 250 গৰাকী মহিলাক সহায় কৰিছে AIUDF দলে। এবাৰ 10,000কৈ টকা প্ৰদান কৰিছে বিধৱা মহিলাক। বদৌদিন আজমলে দাঙি ধৰিছে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন। দিবলৈ লৈছো আজিৰ খণ্ডিয়াৰ পৰৱৰ্তী এটা ব্ৰেকিং নিউজ। এবাৰ ইজৰাইলক প্ৰত্যুত্তৰ দিছে হিজবুল্লাহ। 8 গৰাকী সেনা নিহত হৈছে আৰু ধ্বংস হৈছে টেংক। এবাৰ ইৰাণৰ পিছত এইবাৰ হিজবুল্লাহৰ আক্ৰমণ ইজৰাইলক। এটা আপডেট আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। ইৰাণৰ পাছত এইবাৰ হিজবুল্লাহৰ আক্ৰমণ হৈছে ইজৰাইলক। লেবাননত স্থল অভিযান চলাবলৈ এইবাৰ গৈ বিপদত পৰিছে ইজৰাইল। লেবাননত স্থল অভিযান চলাবলৈ গৈ বিপদত ইজৰাইল। IDFৰ এটা বাহিনীৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলাইছে হিজবুল্লাহ। দক্ষিণ লেবাননত চলা আক্ৰমণটোত এবাৰ কেপ্টেইনসহ 8 IDF জোৱান নিহত হৈছে। ক্ষেপণাস্ত্ৰৰে হিজবুল্লাহ ধ্বংস কৰিছে ইজৰাইলৰ 3খনকৈ ট্ৰেংক। একে সময়তে ইজৰাইলৰ ভিতৰতো সন্ত্ৰাসবাদীৰ আক্ৰমণ নিৰীহক। জাফাৰ ৰাজপথত নিৰ্বিচাৰ গুলীচালনাত গুলীবৰ্ষণত হতাহত প্ৰায় 20জনকৈ লোক। 8জন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে কমেও 12 গৰাকীকৈ লোক। ইফালে ইৰাণৰ আক্ৰমণৰ পিছত মধ্যপ্ৰাচ্যত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। ইৰাণৰ সমৰ্থনত থিয় হৈছে মধ্যপ্ৰাচ্যৰ কেইবাখনো মুছলমান ৰাষ্ট্ৰ। মঙলবাৰে নিশা ইৰাণে ইজৰাইল আক্ৰমণ কৰাত ক্ষুণ্ণ হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ সক্ৰিয় ভ্ৰূক্ষেপ নকৰি ইৰাণলৈ সমৰ্থন কেইবাখনো দেশৰ। তেল
আভিভ আক্ৰমণক লৈ ইজৰাইলে হুংকাৰ দিছে এবাৰ ইৰাণক হিজবুল্লাহ প্ৰধান নাছৰাল্লাহৰ পিছত এবাৰ ইজৰাইলৰ লক্ষ্য ইৰাণৰ সৰ্বোচ্চ নেতা তেল আভিভে জনাই দিলে আয়াতুল্লাহ আলী খামেনিক ৰেহাই দিয়া নহব ইৰাণৰ পাছত এবাৰ হিজবুল্লাহৰ আক্ৰমণ হৈছে ইজৰাইলক দিবলৈ লৈছে আজিৰ খন্দিয়াৰ আন এটা বিগ ব্ৰেকিং নিউজ এবাৰ 17 গৰাকী বাংলাদেশী নাগৰিকক আটক কৰা হৈছে এজন দুজন নহয় 17 গৰাকী বাংলাদেশী নাগৰিকক আটক কৰা হৈছে বাংলাদেশী কেইজনক মেঘালয়ৰ হেলেডেনগঞ্জত আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ইজনৰ পিছত কিজনকৈ বাংলাদেশীক আটক কৰা হৈছে ফুলবাৰীলৈ গৈ থকা অৱস্থাতে আটক কৰিছে আৰক্ষীয়ে দুদিন পূৰ্বে দক্ষিণ হাৰচিমাৰীত 12 গৰাকী বাংলাদেশী নাগৰিকক আটক কৰিছে আৰক্ষীয়ে খাৰুবান্ধা আৰক্ষীয়ে আটক কৰিছিল বাংলাদেশী কেইগৰাকীক এজন দুজন নহয় 17 গৰাকীকৈ বাংলাদেশী নাগৰিকক ইতিমধ্যে আটক কৰা হৈছে আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এবাৰ হাৰিয়ানাত গঠন হ'ব কংগ্ৰেছৰ চৰকাৰ হাৰিয়ানাত গঠন হ'ব কংগ্ৰেছৰ চৰকাৰ বিজেপিয়ে হাৰিয়ানাত চৰকাৰ গঠন কৰিব নোৱাৰে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপিন্দৰ সিং হুড্ডাৰ এই দাবী কংগ্ৰেছৰ পক্ষত আছে হাৰিয়ানাৰ জনতা বিজেপিৰ নিৰ্বাচনী ইস্যু নাই বুলি মন্তব্য কংগ্ৰেছৰ নেতাগৰাকীৰ বিজেপিয়ে হাৰিয়ানাত চৰকাৰ গঠন কৰিব নোৱাৰে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপিন্দৰ সিং হুড্ডাৰ এই দাবী দিবলৈ লৈছে আজিৰ খন্দিয়াৰ আন এটা বিগ ব্ৰেকিং নিউজ এবাৰ ঠিকাদাৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিবলৈ বাকী আছে 12,000 কোটি টকা কিন্তু হিতাধিকাৰীৰ নামত চলিত বছৰতে ব্যয় কৰিলে 11,075 কোটি টকা এটা ব্ৰেকিং নিউজ ঠিকাদাৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিবলৈ বাকী আছে 12,000 কোটি টকা দুটা বছৰে ঠিকাদাৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মোকলাই দিয়া নাই এই ধন ঠিকাদাৰক দিবলৈ ধন নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কিন্তু হিতাধিকাৰীৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে খৰচ কৰি আছে হাজাৰ হাজাৰ কোটি টকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিতাধিকাৰীৰ নামত চলিত বছৰতে ব্যয় কৰিলে 11,075 কোটি টকা চলিত বছৰত অৰুণোদয় আঁচনিৰ নামত চৰকাৰে ব্যয় কৰিছে 5,200 কোটি টকা স্কুটি সাইকেলৰ নামত চলিত বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্যয় কৰিছে 775 কোটি টকা ইফালে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ নামত চলিত বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্যয় কৰিছে 240 কোটি স্কুটি সাইকেলৰ নামত চলিত বছৰতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্যয় কৰিছে 775 কোটি টকা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ নামত চলিত বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 240 কোটি টকা ব্যয় কৰিছে উদ্যমিতা অভিযান আঁচনিৰ নামত চলিত বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্যয় কৰিছে 3,000 কোটি টকা মাইক্ৰ ফাইনেন্স আঁচনিৰ নামত চলিত বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্যয় কৰিছে 550 কোটি টকা আত্মনিৰ্ভৰ অভিযানৰ নামত চৰকাৰে চলিত বছৰতে ব্যয় কৰিছে 1,010 কোটি টকা বিহু পূজা ভাওনা আদিলৈ চলিত বছৰত অনুদান দিছে 300 কোটি টকা এতিয়ালৈকে মুঠ 11,075 কোটি টকা ব্যয় কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলিত বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিতাধিকাৰীক দিব মুঠ 16,000 কোটি টকা দিবলৈ লৈছে আজিৰ খন্দিয়াৰ পৰৱৰ্তী আৰু এটা গুৰুত্বপূৰ্ণ খবৰ অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিমান অধিকাৰ আছে আলী আহমেদ এজনৰো সমানেই অধিকাৰ আছে বুলি মন্তব্য কোনে কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে আলী আহমেদ এজনৰো সমান অধিকাৰ আছে অসমৰ মুছলমানসকল হাৰি হিমজুৱা অসমীয়া আমি ভাৰতৰ নাগৰিক কোনোবাই মিয়া বাংলাদেশী বুলি কলেও আমি উফৰি যোৱা বিদৰ নহয় এই ভূমি আমাৰ বুলি মন্তব্য কোনোবাই মিয়া বাংলাদেশী বুলি কলেও আমি উফৰি যোৱা বিদৰ নহয় সংখ্যালঘু অধিকাৰৰ বাবে ক্ষীৰ উচ্চ কৰি ৰাখিব আমছুৱে সংখ্যালঘু অধিকাৰৰ বাবে ক্ষীৰ উচ্চ কৰি আমছুৱে ৰাখিব মুছলমানৰ অধিকাৰ বিচাৰি মুখ্যমন্ত্ৰীক হুংকাৰ দি গৰজি উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ